সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত মই বৰ্তমান বঙাইগাঁও জিলাৰ চাপৰাকাটা গাঁও পঞ্চায়ত অন্তৰ্গত বীৰজোৰা চাহ বাগিচাৰ তৃতীয় খণ্ডত উপস্থিত আছোঁ আৰু অকণমান আমি দেখুৱাব বিচাৰিছোঁ ইয়াতে পঞ্চায়তৰ উন্নয়নৰ যি নমুনা আছে সেই নমুনাটো অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত কেইবাটাও ঘৰ দেখিছোঁ, আয়ুষ আছে মোৰ সৈতে, আয়ুষে যদি দেখুৱাই এয়া দেখিবলৈ পাইছে এয়া হৈছে পঞ্চায়তে যি আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিসমূহ ঘৰ আছে সেই ঘৰসমূহ পঞ্চায়তৰ জৰিয়তে লাভ কৰিছিল ইয়াৰে লোকসমূহে, কিন্তু ঘৰ যিসমূহ আছে ইয়াত দেখিবলৈ পাইছে ক'ৰবাত খিৰিকী নাই, ক'ৰবাত আপোনাৰ অসম্পূৰ্ণ হৈ ৰৈছে আৰু দেখিবলৈ পাইছে টিনপাত লগাইছে, অৰ্থাৎ ঘৰ আপোনাৰ নামত ইয়াত এটা ঘৰ আছে, তাৰ বাহিৰে আপোনাৰ কামত ঘৰ দেখিবলৈ পোৱা যোৱা নাই। মূল কথাটো হৈছে যে পঞ্চায়তৰ ঘৰ নিৰ্মাণৰ নামত আপোনাৰ কি পৰিৱেশ, সেই পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ। প্ৰথমতে আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে আৰু ইয়াৰে যি এই অঞ্চল আছে চাহ বাগিচা অন্তৰ্গত এই অঞ্চল আছে, অঞ্চলৰ প্ৰতি ঘৰ লোকৰ অধিকাংশ লোককে আপোনাৰ পঞ্চায়তে ঘৰ প্ৰদান কৰিছিল, কিন্তু ঘৰসমূহৰ নমুনা আমি যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে, আয়ুষে যদি দেখুৱাই ইয়াতো এটা আপোনাৰ পঞ্চায়তৰ ঘৰ দেখিবলৈ পাইছে। অকণমান বাইদেউ এগৰাকী আছে, বাইদেউ অকণমান আগুৱাই আহিবচোন, অকণমান আপোনাৰ লগত কথা পাতিম। বাইদেউ এই ঘৰবোৰ পঞ্চায়তে দিছে? পঞ্চায়তৰ ফালৰ পৰা দিছে? পঞ্চায়তৰ ফালৰ পৰা দিছে। ঘৰবোৰ কিয় এনেকুৱা হৈছে, ভালকৈ নবনালে নেকি ইয়াতে? দিব না নহ'লে ভালকৈ নবনালে কি জানো, ওটা মই নাজানো পাওঁ না, গম নাপাওঁ। আপোনালোকৰ ঘৰ পাইছিল? আমাৰ দাদাগিলা পাইছে। কিমানকৈ পইচা দিছিল গম পায়? কিমানগিলা দিছে মই দাঁত নাপাওঁ। আপুনি গম নাপায়, ঠিক আছে। আমি আৰু এগৰাকী জ্যেষ্ঠ মহিলাক দেখিছোঁ। আপুনি আইতা ঘৰ আপোনালোকে পাইছে? নাই, পোৱা নাই আমাদের। এইবিলাক বেলেগে পাইছে? বেলেগের ঘর, আমার নহয়। ঘৰবিলাক আপোনাৰ ভালকৈ হোৱাই নাই, কিয় গম পাইছে নেকি কিবা? এরা বানাগিলা জানে, যাই পাইছে ওইহে জানে, আমি তো নাজানো নহয়। মানে পঞ্চায়তে কিবা সুবিধা দিছেনে নাই আপোনালোকক? আমার কিছুই নাই। একো দিয়া নাই? নাই, এইবাৰৰ ইলেকশ্যন আহি আছে, আমি কিছুই নাপাম, না রেশন না মেশন না কিছুই নাই। একো নাপালে? নাই, মানে পঞ্চায়তে একো সহায় কৰা নাই এতিয়ালৈকে? হুম। এগৰাকী জ্যেষ্ঠ মহিলা আৰু এই অঞ্চলটোত আহি আমি উপস্থিত হৈছোঁ। আমি ইয়াৰে যি আৰ্থ সামাজিক দিশটো আছে সেই দিশটো আমি যিমান পাৰোঁ প্ৰতিফলন কৰিব বিচাৰিছোঁ, অকণমান দেখুৱাব বিচাৰিছোঁ। ইয়াত আপোনাৰ পানী যোগানৰ ক্ষেত্ৰত আমি দেখিছোঁ, নলা দেখিছোঁ, কিন্তু আপোনাৰ পানীৰ ক্ষেত্ৰতো আপোনাৰ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াতে আপোনাৰ দুটা সময় পানী দিয়ে, কিন্তু আপোনাৰ যিসমূহ ঘৰ নিৰ্মাণ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰসমূহ নিৰ্মাণ কৰিছে, সেই নিৰ্মাণ কৰা ঘৰসমূহৰ দৃশ্য দেখুৱাইছোঁ। প্ৰতি ঘৰ লোকৰ আপোনাৰ এই অৱস্থা দেখিবলৈ পোৱা গৈছে। এগৰাকী আমি জ্যেষ্ঠ মহিলাক দেখিছোঁ। এতিয়া অকণমান আগুৱাই আহিব, আপোনাৰ ঘৰ এইটো? আপোনাৰ পিছপিনে ঘৰ, এইটো ঘৰটো আপোনালোকে পঞ্চায়তৰ পৰা পাইছিল? ঘৰ পোৱা নাই? পঞ্চায়তে কিবা দিলেনে নাই আপোনালোকক? নাই, খালি অৰুণোদয়ৰ পইচাখিনি মতে পাওঁ। অৰুণোদয়ৰ পইচাখিনি পায় দাদা? পঞ্চায়তে কিবা, অকণমান আগুৱাই আহক, পঞ্চায়তে একো নিদিলে? নাই, দেৱা নাই। নাই। আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে, এইবাৰ ইলেকশ্যনটো আহি আছে, কিবা এখন কৰিলেহে আমি দিব পাৰোঁ ইলেকশ্যনত। আমাকতো নিদিলে? নাই, দেৱা নাই। আৰু খবৰ চবৰ ল'ব আহেনে নাই পঞ্চায়তৰ? খবৰ লোৱা আহে, মানে এতিয়া বৰ্তমান লিখাত ঘৰটোত চব লিখি লৈছে, এতিয়া কিন্তু ঘৰটো অহা নাই। মানে আপোনালোকৰ ঘৰ অহা নাই, কিন্তু যিবিলাকৰ ঘৰ আহিছে সিহঁতৰ ঘৰবিলাকে ভালদৰে হোৱা নাই, কিয় হোৱা নাই? মানে সেইকেইটি টকা পইচা কিবা দেৱা নাই নেকি, না কিবা এখন বনাই দিব পাছত, মানে ভালকৈ বনাই দিয়া নাই, ভালকৈ বনাই দেৱা নাই। এয়া দেখিবলৈ পাইছে ইয়াৰে প্ৰতি ঘৰ লোকৰ। আমি যদি ইয়াৰে পৰিৱেশটো চাওঁ তেতিয়াহ'লে দেখিবলৈ পাব বীৰজোৰা চাহ বাগিচাৰ তৃতীয় খণ্ড এইখিনি আপোনাৰ চাপৰাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত। আৰু মই উল্লেখ কৰিছোঁ যে ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত এই যি অঞ্চল আছে, অঞ্চলটোত যথেষ্ট আপোনাৰ দুৰ্নীতি হোৱাৰ অভিযোগ আছিল, আৰু ইয়াত আমি সৰজমিন তদন্ত কৰিবলৈ ইয়াত আহিছিলোঁ। ইয়াৰ আপোনাৰ ৰাস্তা ঘাটৰ অৱস্থাও আপোনালোকে দেখিবলৈ পাব, আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে ৰাস্তা ঘাটৰ যিটো আপোনাৰ শোচনীয় এটা অৱস্থা, বাৰিষা আহিলে ইয়াত আপোনাৰ ভৰি দিব নোৱাৰে, এই ধৰণৰ এটা অৱস্থা। আৰু এই যিটো অঞ্চল আছে, অঞ্চলটোত আমি আহি উপস্থিত হৈছোঁ। মূল কথাটোৱে আছিল যে ইয়াতে যথেষ্ট অভিযোগ আছিল যে ইয়াতে পঞ্চায়তৰ আপোনাৰ ক্ষেত্ৰত যথেষ্ট দুৰ্নীতি হৈছে, কিন্তু দুৰ্নীতিৰ যি ছবিখন আছে, ছবিখন আপোনাৰ এক প্ৰকাৰ জল পটপট। ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট দুৰ্নীতি হোৱাৰ অভিযোগ আহিছিল। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।